বাইক নহয়, এবাৰ ইলেক্ট্ৰিক অটোৰে ৰাজপথত ষ্টাণ্ট। অন্য বাইক আৰক্ষীক শংকিত কৰি ৰাইজৰ প্ৰশ্নৰ সন্মুখীন ষ্টাণ্ট কৰা অটো চালক। ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই নিজৰ লগতে অন্য বাহনকো বিপদত পেলোৱাৰ অভিযোগ একাংশ আৰক্ষীৰ। মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লখৰাত সংঘটিত হোৱা এই ঘটনাক লৈ সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এয়া আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এখন ইলেক্ট্ৰিক অটোৰে কেনেকৈ ৰাজপথত ষ্টাণ্ট কৰিছে এজন অটো চালকে, সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া হৈছে মহানগৰীৰ লখৰাৰ দৃশ্য। কালি নিশাৰ ভাগৰ এয়া দৃশ্য। এনেকৈ অটোখন চলাই নিজৰ বিপদ মতাৰ লগতে আচলতে ৰাজপথত থকা আন আৰক্ষীৰ প্ৰতিও এনেকৈ বিপদ কঢ়িয়াই আনিছিল এইজন অটো চালকে। আৰু ইয়াকে লৈ এই অটো চালকজনক একাংশই প্ৰশ্নও কৰিছিল, জবাবদিহিও কৰিছিল। ইয়াৰ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এই ঘটনাক কেন্দ্ৰ কৰি আচলতে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এখন বাইক নহয়, এইবাৰ এখন অটো লৈ এনেধৰণে ৰাজপথত ষ্টাণ্ট কৰিছে এজন অটো চালকে। আৰু এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত। মানে লখৰা চাইডৰ পৰা আহি আছিলোঁ আমি। আহি থাকোঁতে মানে গাড়ীখন দেখিলোঁ, মানে একদম তেৰা বেকাকৈ চলাই আহিছে। মানে কি কৰিছিলে? মানে এই তেৰা বেকাকৈ এনেকুৱা চলাই আহিছে, মানে মেইন ৰোডত হয়। এইখিনি দেখা পাই পেলাই আমি মানে ৰখাই পেলাই তাক মানে ক'ব বিচাৰিলোঁ। কওঁতে মানে সিহঁতে মানে বহুত মানে দম আৰু সিহঁতে মানে আৰক্ষীকে দম দিছে। দম দিছে। আমি এনেই মানে ধেমালি কৰি আহিছোঁ এনেকৈ মানে কৈছোঁ।